মোৰ দৃষ্টিত জুবিন দা এই বাক্যশাৰীয়ে আজি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে আৰু মই এটা ছবি দেখুৱাম আপোনালোকক ইমান ধুনীয়া আৰ্ট কৰিছে মই দেখাইছোঁ আপোনালোকক জুবিনৰ অনুৰাগী বুলি ক'ব লাগিব জুবিনৰ গুণমুগ্ধ আৰু ইতিমধ্যে মই দেখাইছোঁ এইটো চিত্ৰ অংকন কৰি আছে চাব এয়া অসমীয়াৰ প্ৰাণৰ স্পন্দন হিয়াৰামঠু জুবিন গাৰ্গে এইদৰে চিত্ৰ অংকন কৰি আছে আৰু ইমান সুন্দৰকৈ নিখুঁতভাৱে অংকন কৰিছে যিহেতু আজি ইয়াত দেখিবলৈ পোৱা গৈছে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু চিত্ৰকলা প্ৰতিষ্ঠানসমূহৰ সহযোগত মোৰ দৃষ্টিত জুবিন দা বিষয়ক লৈ চিত্ৰাংকন প্ৰতিযোগিতা হৈছে তাতেই বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছে ইয়াৰ মাজতে এগৰাকী প্ৰতিযোগীৰ চিত্ৰাংকন এয়া চাওক কি ধৰণে এট্ৰেক্টিভ হৈছে সকলোকে আকৰ্ষিত কৰিছে ইমান সুন্দৰকৈ অংকন কৰিছে আমি আকৰ্ষিত হৈছোঁ আচলতে দেখি আৰু আপোনালোকক দেখাইছোঁ অতি সুন্দৰকৈ নিখুঁতভাৱে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গক চিত্ৰ অংকন কৰিছে আৰু মষ্ট এট্ৰেক্টিভ বুলি ক'ব লাগিব ইমান সুন্দৰকৈ আঁকিছে আৰু এইটো আপোনালোকক আমি দেখাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম নয়নিকা দত্ত নয়নিকা দত্ত এতিয়া আৰ্ট শিকি আছা ন ঘৰ ক'ত মই শিমলুগুৰি শিমলুগুৰি ঠিক আছে এয়া চাওক ইমান সুন্দৰকৈ অংকন কৰিছে